সর্বমুখে পালন করতে হবে। তাদের দাবি নিয়ে বিধানসভা প্রশ্ন উত্থাপন করতে হবে। তাদের দাবি নিয়ে বিধানসভায় প্রশ্ন উত্থাপন করতে হবে। আজি ব্যতিক্রমী কার্যসূচী কিয়নো PHC অস্থায়ী কর্মচারী পরিষদৰ অল আসাম জলমিত্ৰ সংগঠনৰ তৰফৰ পৰা 126 জন বিধানসভাৰ বিধায়কৰ গড় গেৰাও কাৰ্যসূচী আজিৰ ডেটত হাতত লৈছে। বিধানসভা বিধায়কৰ গড় গেৰাও কাৰ্যসূচী আমি 18 তাৰিখ অধ্যক্ষৰ ওচৰত আমি মেমৰেণ্ডাম যোগেদি জনাই আইছোঁ যে 22 তাৰিখ আমি 126 জনৰ বিধায়ক তথা মন্ত্ৰী গড় গেৰাও কাৰ্যসূচী পালন কৰিম। জলমিত্ৰ সংগঠনে গড় গেৰাও কাৰ্যসূচী পালন কৰাৰ মূল উদ্দেশ্যটো হ'ল আমাৰ বিভিন্ন জলমিত্ৰৰ এংগেজমেণ্ট লেটাৰ দি থৈছে ইউজাৰ কমিটিৰ যোগেদি। আমাৰ মূল দাবী PHC ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আমি জলমিত্ৰবিলাকে পানী যোগান আঁচনিত কাম কৰি আহিছে। গতিকে আমাৰ PHC বিভাগৰ পৰা আমাৰ এপইণ্টমেণ্ট লাগে আৰু মিনিমাম ৱেজ লেবাৰ এক্ট মতে শ্ৰমিক আইন মতে আমার মিনিমাম ওয়েজ দিয়ার কারণে মাননীয় মন্ত্রী কৃষ্ণেন্দু পাল মহাশয়ের যোগেদি পাতাকান্দি সমষ্টির জলমিত্রের বিভিন্ন সমস্যা লৈ বিধানসভাত প্রশ্ন করার কারণে আজি আমার গেরাও কার্যসূচী পালন করিছোঁ। আজি গেরাও কার্যসূচী পালন 126টা বিধায়কৰ গড় গেরাও কৰি পালন কৰিছোঁ। আমি কমলাক্ষতে পুৰকাইষ্ট আৰু বিজয় মেলাকাৰ যোগেদি শিলচাৰ মানে গোটেই অসমত মানে গড় গেৰাও কাৰ্যসূচী ইতিমধ্যে পালন করা হয়েছে। গতিকে আমি আগন্তুক দিনত মানে এই 25 তারিখের বিধানসভা যদি আমার জলমিত্ৰৰ বিভিন্ন সমস্যা লৈ সমস্যাবোৰ মেমৰেণ্ডামত আছে যদি প্ৰশ্নবিলাক উত্থাপন নকৰে তেতিয়াহ'লে আমি 2026ত আমি ভোটৰ ক্ষেত্ৰত বিবেচনা কৰিম। কিয়নো প্ৰতিটা সমষ্টিত আমাৰ জলমিত্ৰ অন্ততপক্ষে 200 জন জলমিত্ৰ আছে। সেই 200 জন জলমিত্ৰৰ লগত পৰিয়াল অলহী বলহী আত্মীয় স্বজন গোটেই মিলি অন্ততপক্ষে 20,000 জলমিত্ৰৰ ভোট বয়কট কৰাৰ কাৰণে সিদ্ধান্ত ল'ব পাৰিব। যদি আমার কামখিনি নকৰে যদি আমার বিধানসভাত প্রশ্নখিনি উত্থাপন নকৰে আমি কেন্দ্ৰীয় কমিটিৰ আলোচনাৰ যোগেদি আমি বাধ্য হম ভোট বয়কট কৰাৰ কাৰণে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।